চতিয়াত 8 কিলোগ্ৰাম গাঞ্জা সহ এজনক আটক। চতিয়াৰ ইটাখোলাৰ আহুবাৰীত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। গাঁওখনৰ অনিল পাটনায়কৰ বাসগৃহৰ পৰা চতিয়া আৰু ইটাখোলা আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 8 কেজি গাঞ্জা। আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী অনিল পাটনায়ককো আটক কৰিছে। অনিল পাটনায়কক জেৰাবাদ ৰাখিছে আৰক্ষীয়ে। আহুবাৰী গাঁও চতিয়া থানাৰ অন্তৰ্গত আজি অনিল পাটনায়কৰ ঘৰত মিনিমাম 7-8 কেজি বাং হ'ব অনুমানিক ওচিয়ে ওজন কৰি আছে চতিয়া থানাৰ ওচিয়ে। আজি প্ৰথম দেখিলোঁ আৰু অনিল পাটনায়ক এনেকুৱা ব্যৱসায় কৰে বুলি। চবেই আহিছে, গামোৰা আছে, ভিডিঅ' আছে, আমাৰ চবেই আছে। ইয়াৰ পৰা টোপোলা বনাই বিক্ৰী কৰে বুলি গম পাইছোঁ আমি। মানুহ আহে 20 টকা 50 টকাৰ ভাঙি নিয়ে তেনেকুৱা কৰি। যাৰ ঘৰত পাইছে তেওঁৰ নাম কি ক'লে? যাৰ ঘৰত পাইছিলে এই মানুহৰ নাম অনিল পাটনায়ক। জেগাডোখৰ নাম কি? আহুবাৰী গাঁও, ইটাখোলা আহুবাৰী চতিয়া থানাৰ অন্তৰ্গত। চতিয়াত 8 কিলোগ্ৰাম গাঞ্জা সহ এজনক আটক। চতিয়াৰ ইটাখোলাৰ আহুবাৰীত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। গাঁওখনৰ অনিল পাটনায়কৰ বাসগৃহৰ পৰা চতিয়া আৰু ইটাখোলা আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 8 কেজি গাঞ্জা। আৰক্ষীয়ে গাঞ্জা সৰবৰাহকাৰী অনিল পাটনায়ককো আটক কৰিছে। অনিল পাটনায়কক জেৰাবাদ ৰাখিছে আৰক্ষীয়ে। আহুবাৰী গাঁও চতিয়া থানাৰ অন্তৰ্গত আজি অনিল পাটনায়কৰ ঘৰত মিনিমাম 7-8 কেজি বাং হ'ব অনুমানিক ওচিয়ে ওজন কৰি আছে চতিয়া থানাৰ ওচিয়ে। আজি প্ৰথম দেখিলোঁ আৰু অনিল পাটনায়ক এনেকুৱা ব্যৱসায় কৰে বুলি। চবেই আহিছে, গামোৰা আছে, ভিডিঅ' আছে, আমাৰ চবেই আছে। ইয়াৰ পৰা টোপোলা বনাই বিক্ৰী কৰে বুলি গম পাইছোঁ আমি। মানুহ আহে 20 টকা 50 টকাৰ ভাঙি নিয়ে তেনেকুৱা কৰি। যাৰ ঘৰত পাইছে তেওঁৰ নাম কি ক'লে? যাৰ ঘৰত পাইছিলে এই মানুহৰ নাম অনিল পাটনায়ক। জেগাডোখৰ নাম কি? আহুবাৰী গাঁও, ইটাখোলা আহুবাৰী চতিয়া থানাৰ অন্তৰ্গত। চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ।